কৈছো যে দাদা আজি মই যাম যাবি আকৌ তই এনেকৈ কৈছে মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাবলৈ বা শুনাবলৈ গৈ আছো যে অৰুণ গাৰ্গৰ কিছুমান কথা জুবিন দাৰ ঘৰৰ সদস্য বা অনাবৰতে জুবিন দাৰ আশে-পাশে থকা সেই ব্যক্তিজনৰ কিছুমান কথা জুবিন দাই তেখেতক কি কৈ থৈ গৈছিল বা জুবিন দাই যেতিয়া অনুষ্ঠান কৰিব গৈছিল অৰুণ গাৰ্গে জুবিন দাক কেনেদৰে সহায় কৰিছিল ভিডিঅ'টো আপোনালোকে সকলো শুনা পাব আৰু জুবিন দা যে কেনে এজন ব্যক্তি আছিল এই কথা অৰুণ গাৰ্গে এই ভিডিঅ'টোত ক'লে তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো যে জুবিন দাৰ বিষয় জুবিন দাৰ অনাবৰতে আশে-পাশে থকা এই অৰুণ গাৰ্গে জুবিন দাৰ বিষয় কি এনে মন্তব্য কৰিলে ভিডিঅ'টোত আমি শুনো প্ৰথমতে এইখন আসনত যেহেতু তুমি নমস্কাৰ কৰিয়ে গৈছা মোলৈ আমালৈ তোমাক কিবা আশাৰ কোৱা আগতে আমি পতাৰ আগতে আমাকো অকণমান শুভেচ্ছা দিয়া আহি কেনে লাগিছে মই এইখন চকীত যে বহাৰ কি বুলি ক'ম বহুত ডাঙৰ মোৰ ভগৱান বহি গৈছে সেইখন চকীত যে আজি মই বহিছো যে মই কি বুলি ক'ম মানে ক'বলৈ একো ভাষা নাই আৰু মই ভবা নাছিলো যে দাদা বহা চকীখনত যে মই বহিব পাম বুলি কেতিয়াও সপোনত ভবা নাছিলো তো সেই সপোনটো দাদাই পুৰাইছে সেইটোৱে আজি দাদাও পুৰাই দিছে তাৰমানে এনেকুৱা হৈছে নেকি দাদাই নিজৰ আসৰখনত সমানে সমানে বহুৱাইছে মানে সেই সন্মানটো কিন্তু মৰমখিনি দাদাই তাৰ পৰা দিছে হয় যাত্ৰা ফেমিলিক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো ইয়াৰ মতাৰ কাৰণে আৰু মোৰ নিচিনা এজন মানে ল'ৰাক অৰুণ গাৰ্গ বুলি এতিয়া মানে চিনি পায় মানুহে সেইখিনি দাদাৰ কৃপা দাদাৰ আশীৰ্বাদতে মোক আজি মানুহে চিনি পায় একদম আৰু মই সদায় কেমেৰা পিছফালে থকা মানুহজনহে সেইজনকো এনেকৈ আগফালে সেইটো এটা নতুন কথা আগলৈ লৈ আহিলে দাদাই হয়নে এতিয়া অৰুণ গাৰ্গ যে অৰুণ মানে কি জানানে অৰুণ মানে অলপ জানো দাদা কৈ থৈ গৈছে কি অৰুণ মানে ৰাতিপুৱা সূৰ্য সূৰ্য বেলিটো মই এটা কথা কওঁ দাদাৰ নামো সূৰ্য ৰাভা ভাষাত দাদাক ৰাংচাং বুলি কৈ থৈ গ'ল সকলোৱে ৰাংচাং মানে ৰাভা ভাষাত সূৰ্য তাৰমানে সেইটোতো মিল আছে কিন্তু অৰুণ তোমাৰ নামৰ লগত দাদাৰ নামটো ক'ৰবাত একেই গতিকে সেইখিনি পোহৰ দাদাই আমাক বিলাই যাওক আমি কামবোৰ কৰি যাবলৈ এতিয়া মই এটা কথা কওঁ প্ৰথম দাদাৰ লগতে মঞ্চত লগ পাইছিলোঁ প্ৰথমবাৰ সেইটো চাগে আজি 8 বছৰ 10 বছৰমান আগৰ কথা বিশ্বনাথ চাৰিআলিত নহয় সেইটো মোৰ মনত আছে মৰম লগা ল'ৰাজনে আহি ফটো মাৰিছেহি তাৰপিছৰবাৰ আমি ঝাৰুবৰীত লগ পাইছোঁ ঝাৰুবৰীত লগ পাই থাকোঁতে মই প্ৰথমবাৰ যেতিয়া সেইদিনা ফোনত ঘটনাটোৰ পিছত কথা পাতিছোঁ হোৱাটছআপত এদিন তুমি মোলৈ এটা বস্তু পঠাইছা মোক কৈছে বাই কিবা এটা পঠাইছোঁ চাচোন এতিয়া এইখিনিতে মই সহযাত্ৰীক কওঁ আমি দুয়োটাই কিন্তু ইটোৱে তোক তই বুলি মাতোঁ অৰুণে মোক বাই শুনচোন এনেকৈ কয় ময়ো তাক মৰমতে শুনচোন অৰুণ কিন্তু আজি কথাবোৰ অলপ আনুষ্ঠানিকভাৱে পাতিছোঁ গতিকে আমি তুমিকৈ পাতিছোঁ তো তেতিয়া অৰুণে কৈছে বাই হোৱাটছআপত বস্তু এটা পঠাইছোঁ চাচোন এইখন হৈছে অৰুণে সাঁচি থোৱা অৰুণৰ মোবাইলত মোৰ সতে তোলা ফটো কপি মোৰ তেতিয়া চকু পানী ওলাই গৈছিল অৰুণ ইমান পুৰণি দিনৰ এটি স্মৃতি মোৰ ভাল লাগিছিলে যে অৰুণে ৰাখি থৈছে মোক তো এই কথাবোৰ আমাক অকণমান লাগিব মঞ্চৰ কথাবোৰ বিশেষভাৱে পাতিম আৰু তোমাৰ লগত ব্যক্তিগতভাৱে জুবিন দাৰ কাহিনীবোৰ গোটেই শুনি যাম সুখৰ কিন্তু তাৰ আগতে অৰুণ গাৰ্গ অৰুণ চাচনি আছিলে সেইখিনি লাগিব জুবিন গাৰ্গক কেনেকৈ লগ পাইছিলহি সেইখিনি লাগিব বহুততে কৈছা কিন্তু মোক এতিয়া লাগিব অৰুণ চাচনিৰ জন্ম ক'ত পঢ়া শুনাখিনি কিমানখিনিলৈকে কৰিছিল সৰুতে অৰুণ চাচনিৰে জীৱনত নভবা কথা এটা এতিয়া হৈছেগৈ এই গোটেই কথাখিনি মোক অকণমান লাগিব কোৱা প্ৰথমতে জন্ম পঢ়া শুনা প্ৰথম মোৰ জন্ম চৰাইদেউ এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ল আগত শিৱসাগৰ আছিলে মোৰ দলবাগানতে মোৰ জন্ম তাতে মই তাৰ পৰা মোৰ বেলেগ এজেগাত যাবলগীয়া হৈ গ'ল মোৰ মাৰ অলপ প্ৰব্লেম হ'ল তাৰপিছত মাৰ প্ৰব্লেম কাৰণে মই বেলেগৰ ঘৰত মানুহ ঘৰত কাম কৰিলোঁ ঘৰত কোন কোন আছিল মোৰ দাদা আছে বৌ আছে দেউতা আছে মা ঢুকালে 2002 চনৰ মানে ঢুকালে তেতিয়াৰ পৰা মই বাহিৰতে ওলালোঁ মানুহ ঘৰত কাম কৰিলোঁ তাতে নেমুগুৰি বুলি কয় বকঠা তাত থাকিলোঁ তাত পঢ়া লিখা কৰিলোঁ তাত 8লৈকে মই পঢ়িলোঁ বা তাৰপিছত মতে এনে ঘৰতে 2001 চনৰ মানত মোৰ অলৰেডি মই জুবিনদাৰ এটা ফটো দেখা পাইছিলোঁ মোৰ বৰ্তাৰ ঘৰত অকণমান জোৰকৈ কোৱা মই মানে জুবিনদাৰ ঘৰতে জুবিনদাৰ ঘৰত নহয় মোৰ বৰ্তাৰ ঘৰত মই গৈছিলোঁ তাৰপিছত অসমীয়া গান বাজি আছিলে তাৰপিছত ফটো লগাই থৈছিলে দাদাৰ ফটো এখন লগাই থৈছে মানে মই চিনি নাপাওঁ মানুহজন কোন হয়
তাৰপিছত মই ফটোটো খিৰিকীটো খুলি চাইছোঁ যে চুলি দীঘল, ফটোখন লগাই থৈছে। মই দাদাক সুধিছোঁ, মোৰ বৰ্তাৰ দাদা এজনো, দাদাক সুধিছোঁ, মই দাদা এইজন কোন মানুহ? কৈছে এইজন জুবিন গাৰ্গ। মই কোন হয় মানে জুবিন গাৰ্গ মানে? কৈছে ন গান গায়। মই সেইটো সোমাই আছে। মোৰ মাও ঢুকালে, পইচা এতিয়া বেলেগৰ মানুহ ঘৰৰ পৰা অলপ পইচা লৈছিলোঁ, প্ৰব্লেম আছিলে আমাৰ। তো মই মানুহ ঘৰলৈ গ'লোঁ, মানে পইচাটো ঘূৰাই দিব লাগে ন, বা পইচাটো ঘূৰাই দিবৰ কাৰণে আমাৰতো নাই। তো ক'লে যে তুমি আমাৰ তাত থাকিব লাগিব। তাৰপৰা ছোৱালীজনী ইয়াত বিয়া দিছে মানে। তো মই ক'লো হ'ব একো নাই, মোৰ মাৰ হয়, ঘূৰাবতো লাগিবই। তাত মোক পঢ়িবও দিছিলে। পঢ়ি থাকোঁতে মোৰতো এইটো মনত আছে যে জুবিন গাৰ্গটো মই পাব লাগিব সদায়। সিহঁতৰ অসমীয়া মানুহ ঘৰলৈ গ'লোঁ মই, সিহঁতৰ ঘৰতো অসমীয়া গানবিলাক বাজি থাকে, মই সদায় শুনি থাকোঁ, ৰেডিঅ'ত শুনো। তাৰপিছত LP স্কুলত যেতিয়া যাওঁ আপোনাৰ গান দিয়ে ন, তেতিয়া দাদাৰ গানটো বাজে, অনুষ্ঠানবিলাক দিয়ে, মই গানটো শুনি মই স্কুললৈ যাওঁ। দাদাৰ গান মানে নিউজটো প্ৰথম বাতৰি দিয়ে, তাৰপিছতে গানটো দিয়ে যে আপোনাৰ গান বুলি, সেইবিলাক শুনি মই যাওঁ। তাৰপিছত স্কুললৈ যাওঁ, এনেকৈ স্কুলৰ পৰা আহোঁ, তাৰপিছত সিহঁতৰ ঘৰতে থাকোঁ। তাৰপিছত 56ত গম পালোঁ যে জুবিন দা তাত আহে। সেই বিহুখনলৈ বিশেষভাৱে মৃদুল ফুকনদাৰ তাতে বিহুখন পাতে। তাৰপিছত মোৰ লগৰ এটা আছিলে অভিজিত বুলি কয়, বৰগোহাঁই সি। তাৰপিছত মই তাৰ লগতে মই মানে আমি দুইটাই ওলালোগৈ তাত যাবলৈ, 56লৈ। 56ত যাওঁ, তেতিয়া মৃদুল দা কি কয়, এপাক যেতিয়া ঘূৰে মানে মানুহবিলাক চব পলায়, ভয় কৰে নহয়, ভয় কৰে। তাৰপিছত মই ইয়াৰ লগত তেতিয়া কওঁ ইয়াক, মই এই মানুহজনৰ লগত থাকিবলৈ বৰ মন যায় মানে, জুবিন দাৰ কথা কৈছোঁ। জুবলি বাই প্ৰগ্ৰেম কৰে, প্ৰশান্তি দা এই ঢোল যে বজাই যে, কি আছে প্ৰশান্তি দা, মই বহুত ভাল পাওঁ মানে। তেতিয়া আমি চাইকেল মাৰি যাওঁ, মই 3টামান বজাত ওলাই যাওঁ, বা নেমুগুৰিৰ পৰা প্ৰসেন বৰা, হাত দীঘল যে, দাদা যে কৈ যে হাতটো দীঘল বুলি কৈ যে, ঢোল বজাই চেওঁটো মাৰে যে কেইবাটামান। তাৰপিছত সেইবিলাক চাওঁ। মই কি কৰোঁ, চাইকেলখন মই থানাত ৰাখোঁ। বা থানাত কিয়? মানে এই কি বুলি কয়, এই গেৰেজত ৰাখিলে চুৰ হৈ যাব পাৰে, আৰু মানুহ ঢেৰ হ'ব, আৰু পইচা নাথাকে যে, 200 টকা এটা লৈ যাওঁ। দাদা উঠে 2টা বজাত উঠে, জুবিন দা। মানক দাও তেতিয়া আছিলে, প্ৰগ্ৰেম কৰে। আমি ৰৈ থাকোঁ আৰু তেতিয়া আমাৰ পইচা শেষ হৈ থাকে। দুইটাই ঘূৰি থাকোঁ আৰু সেনেকৈ। তাক ঘূৰি ঘূৰি দাদা 2টামান বজাত উঠে, আৰু সেই প্ৰগ্ৰেম চাওঁ আৰু চাই মেলি যেতিয়া মৃদুল দা, দূৰততো যাব নোৱাৰোঁ ওচৰলৈ, দূৰৰ পৰা যে মৃদুল দা যেতিয়া এপাক ঘূৰে, তেতিয়া চব যেনেকৈ পলায়। মই কওঁ এদিন মই ইয়াৰ লগত থাকিম। তাৰপিছত তাৰপৰা মই আহিলোঁ, সিহঁতৰ বিহু শেষ হৈ গ'ল, এনেকৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত বাইদেউৰ ঘৰত থাকিলোঁ, মই সিহঁতৰ ঘৰত। তাৰপিছত সেইটোতো মোৰ মনত আছে যে দাদাক মই এদিন হ'লেও লগ কৰিব লাগিব। তাৰপিছত তাৰপৰা মই কি কৰিলোঁ, মই পঢ়া অলপ শেষ কৰিলোঁ, 8ৰ পৰা আকৌ গুচি আহিলোঁ, আহি ঘৰত থাকিলোঁ। ঘৰৰ পৰা মোৰ এটা ফোন আহিলে, মোৰ বৰ্তাৰ ঘৰৰ পৰা ফোন কৰি ক'লে যে এনে মুনিন বৰুৱা ঘৰত ল'ৰা এটা লাগে। ভাইমন দাৰ ঘৰত, মুনিন বৰুৱা ঘৰত। মই দদৌ বুলি কওঁ ভাইমন দাক। তাৰপিছত মোৰ বৰ্তা বা মানে তিৰুৱাল বাগানত বিয়া দিছে, আমাৰ বৰ্তাৰ ছোৱালীজনী তিৰুৱাল বাগানত বিজয় কৃষ্ণ সন্দিকৰ বাগান হয়। তাৰপিছত এনেকুৱাতে মোৰতো এই 3জন মানুহ মই চিনি পাওঁ, অসমত কৈ গ'লে অকল 3জন মানুহকে চিনি পাওঁ, জুবিন গাৰ্গ, ৰাজেশ ভূঞা, মুনিন বৰুৱা। মানে কি নিউজ আগত যে কেছেট বিলাকত যে আহি থাকে যে, আৰু আমাৰ অসমীয়া গান নুশুনে আমাৰ মানুহে, অকল হিন্দী গান শুনে। সেইটো সময়ত মানে দাদা যেতিয়া আহিছে, দাদাই আনিছে অসমীয়া গানবিলাক, মানে কমি গৈছিলে। আমাৰ ভূপেন দা, আমি বিষ্ণুপ্ৰসাদ ৰাভাগীত এইবোৰ শুনো, কিন্তু এইখিনি সমস্যা আধুনিক সময়খিনি মানে হিন্দী খুব শুনে। মই মানে হিন্দীটো অকমান মানে দূৰত থাকোঁ, মানে মইতো জানো যে মই কিয়নো এইটো বস্তু শিকিব নিবিচাৰোঁ, মানে মই অলপ সেইবিলাক মোৰ এইপিনি বিচাৰি থাকোঁ, মানে অসমীয়াটো শিকিব লাগে। আমি অসমত থাকোঁ, চব ভাষা, নিজৰ ভাষাটোতো আছেই ন, বা মোৰতো সেই ভাষাটো শিকিব লাগে ন। মই যোনটো নাজানো মই সেইটো শিকিব বিচাৰোঁ। তাৰপিছত এনেকৈ ফোন কৰিলে, মই ইয়ালৈ আহিলোঁ, আইতা ঘৰলৈ আহিলোঁ। তাত দেখা পাইছোঁ, যেতিয়া মোক ট্ৰাকত আহিছোঁ 3 দিন লাগিছে, পাঞ্জাৱ বডিত আহিছোঁ আইতাৰ ঘৰলৈ, মানে ড্ৰাইভাৰটোৰ লগত আহিছোঁ, ফোনত চব কথা পাতিছোঁ। প্ৰথম গুৱাহাটীত আহিছোঁ। তেতিয়া বয়স কিমান? ৰামধেনু চিনেমা সময়ত মই আহিছোঁ। ৰামধেনুখনতো হৈ গ'ল তোমাৰ, তেতিয়া মানে কাম চলি আছে, সেইটো সময়ত মই আহিছোঁ। মানে 10 বছৰতো ওপৰ হৈ গ'ল ন, এনেকুৱা। তাৰপিছত মই আইতাৰ ঘৰত থাকিলোঁ, 3 বছৰমান তাত থাকিলোঁ। তাৰপিছত মই আহিলোঁ। তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে, আইতাৰ লগত মই আহিছোঁ। আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা,
দদো আৰু আইতা বুলি কওঁ হয় এই দদো শব্দটো আচলতে বহুতে বুজি নাপাব পাৰে আমাৰ উজনিত মানে ককাক দদো বুলি কওঁ আইতা আৰু ককা ময়ো দদো বা দতি দদো তেনেকে আন্টি বুলি নকয় এনাই বুলি এনাই এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু এইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদো গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই এটা ওলাইলি যেতিয়া বিল্ডিঙত সোমাইছো ন বা মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটা ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা ইমান মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন ভাবিছা যে কামটো কি জানি এইটোৱে হ'ব ইমান গাড়ী একেখন ঘৰত গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ীবিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিনা গাড়ীত খুব ফুৰাই যে আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিফ্ট চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই যে দাদাৰ লগত থাকিব দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানকতো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহ মান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খোলো তাতে কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই গোন্ধ পাই গৈছে চাগে কোন আহিছে সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছো দৰ্জাটো দেখা পাইছো জুবিন দা মই তেতিয়ালৈ মই ইমান নাই মানে কেলে মই এহঁতৰ ঘৰত আছো ন মই মনতে মই জানো যে মানে প্ৰথমবাৰৰ বাবে সেইদিনাখন ওচৰৰ পৰা একদম দেখা হৈছে নেকি ওচৰৰ পৰা দৰ্জাটো খুলিছো দেখা পাইছো কেনেকুৱা লাগিছে সেই সময়ত অৰুণ কি ক'ম আৰু ক'বলৈ এইটো নাই আৰু বা তাৰপিছত মই সেৱা কৰিছো এনেকৈ হ'ব দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা সেইদিনাখনে ন গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছে নি ভাই মন্দিৰ আছে নি মই ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পায় বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা ন হাঁহি এটা থাকে এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে কি না শব্দটো ক'লে মই বেয়া পাওঁ নাই সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত এনেকুৱা হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই চাই আছো আৰু সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগৈ আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দৌৰ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে তাত থকা সময়ত আহিছে তেতিয়া মই বেলটো মাৰিছো মই দীঘলকৈ শুই দিছো সেৱা কৰিছো সাষ্টাং দণ্ডবত প্ৰণাম বুলি কয় যে হয় মানে মই সেইদিনা কৰিছো মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকে পাব জুবিন দা মইতো পোৱা নাই ন মানুহজনক কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা কৰিছো তাৰপিছত দূৰৰ পৰা আছে এইপিনাচোন এনেকে মাতিছে তই চাদা খাৱ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁতবিলাক পুৰা জিলিকি আছে তাৰপিছত চাদা খাওঁ নাই মই ক'লো মই চাদা নাখাওঁ দাদা কৈছে যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছো চিকুটিৰ পৰা চাদা আনিছো বা প্ৰথমটো মাৰিছো চকু পানী পৰি গৈছে বা চাদাটোত মানে মই চিৰি দি গৈছো লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছো চিকুটিটোক কৈছো মানে তলৰ বিল্ডিঙত চিকুটিটোক মই চাদা অকণমান আনিছো পুৰা মাৰিব লাগি গৈছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে তাৰপিছত মই চাদাত প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলো বা মই কাৰ কাৰণে চাদা মাৰিছো মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদাটো মাৰিছো এইটো নেক্সটটো আকৌ গৈছো মানুহটো মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা পৰি গ'ল নেক্সটটো মাৰিছো দিছো মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদাটো খাইছে এইটো গ'ল তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনে কিবা কিবি সুধিছে মই কৈছো যে মোৰ ঘৰ এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পায় জুবিন গম পাইছানে এনেকে কৈছে কৈ দিছে যে কৈছে তোমাক বহুত ভাল পায় এনেকে কৈছে এনেকে কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনেকে কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছো মই পটককে কৈ দিছে ন এনেই কৈছে নেকি বোলে ধেমালি এনেকে কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গ'লো লগাৰ ফোনটো ঘূৰালো লেণ্ডলাইন নাছিলে পিছত ফোন কৰিছো মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আইতা ঘৰত লেণ্ডলাইন নাছিলে মই ফোন কৰিছো দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে তেতিয়া পিছো চলিছিলে বা সেই দাদা আহিছে এনেকে কথাবিলাক পাতিছো তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতো সময় পালেই আৰু অৰুণে মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকো আৰু
দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায়ে খবৰ লৈ থাকোঁ তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছোঁ অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তইমকে পাতোঁ মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় অ' বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকণমান আঁত ধৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকণমান তেনেকুৱা স্মৃতিবোৰ অকণমান খবৰবোৰ অকণমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলোঁ দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত দমৰা এদামৰি নাই মনত আছেনে দাদাই হাঁহিছে হা দমৰিটোতো কাক কয় দমৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত চব দমৰাই আছে দামৰি নাই তো দাদাই মানে সেইটো ক'ৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি ক'ম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে আৰু অকল জমনি কথা অকল হাঁহিয়ে থাকিব লাগিব পেট বিষাই যায় মানে হাঁহি থাকিব দাদা এনেকুৱা টাইপৰ কথাবিলাক কৰিবা এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে মই দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলোঁ তাৰপিছত মই উষাগড় ঘৰলৈ আহিলোঁ যিদিনা উষাগড়লৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে বেলেগে নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে এনেকে বৌক কৈছো বৌ বোলো মই একো নাজানো এনেকে কৈছে উষাগড় তাৰপিছত এনেকে আছিলে জানকী বাইদেউ আছিলে এনেকে প্ৰডাকশ্যনৰ ঘৰত দেৱদা ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকে ধুনীয়াকে শিকাই দিয়ে চব শিকিলোঁ আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকে শিকাই দিয়ে আৰু মানে কেনেকে খাব লাগে এনেকে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মোৰ অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকে তাৰপিছত আৰু মই লাহে লাহেকে আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছোঁ আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জাননি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে শেষৰ তাৰপিছত এনেকৈ হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলোঁ মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলোঁ প্ৰথমখন বিহু মঞ্চ কোনখন মই প্ৰথম গৈছোঁ মানে খাৰগুলি মানে মই নিজে কৈছোঁ যে দাদা আজি মই যাম যাবি আকৌ তই এনেকৈ কৈছোঁ মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকৈ কৈছে আমিতো ঘৰত 4জন মানুহে থাকোঁ আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছোঁ মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছোঁ প্ৰগ্ৰেমটো দেৰি হ'ব ফেঞ্চি বজাৰ গৈছোঁ জোতাযোৰ লৈ আহিছোঁ কিনি 300-400 টকা এটা লৈছোঁ মোৰ জোতা আনি থৈছোঁ বাথৰুমত মানে ওচৰত থৈ দিছোঁ বাথৰুমত সোমাইছোঁ আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকৈ ধুই ভৰিটো মোহাৰিছোঁ জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বৌতো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছোঁ দেখিছোঁ দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছোঁ যে এইটো মোৰ জোতা মই চেণ্ডেলযোৰ পিন্ধি গৈছোঁ মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একেই 7 নম্বৰ মই মানে সেইটো নতুন আনিছোঁ আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে সেইযোৰ ঘৰতে থকা চেণ্ডেলযোৰ তেওঁৰে জোতাযোৰ ভবা নাই আৰু নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই চাইডত থৈ দিছোঁ ধুনীয়াকৈ মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা জোতাটো পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেণ্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেণ্ডেল পিন্ধি পিনে যাবলগীয়া হ'ল চেণ্ডেলটো পিন্ধি গৈছোঁ তাৰপিছত বৌ ৰৈয়ে আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ীত দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকৈ গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছোঁ চাবি লৈ গৈছোঁ তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেণ্ডেল পিন্ধি আহিছে তাৰপিছত তাত গৈ দেখা পাইছোঁ দাদা ষ্টেজত দেখা পাইছোঁ মই কি ক'ম সেইটো কথা পিছত মানে তুমি ক'লানে নাই দাদা কৈছোঁ দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে মইতো ভাবিছিলোঁ দাদা বেলেগ কিবা বুলি ভাবিছিলোঁ দাদা পিছত গম পালোঁ যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন চব আপোন মানে অকল মোৰ বুলি নহয় মানে চবৰ দাদা এতিয়া মানে চবৰ কাৰণে মানে কাৰোবাৰ ঘৰৰ দাদা কাৰোবাৰ দেউতা
কাৰোবাৰ ল'ৰা একদম মানে মানে চবৰে আছিলে দাদা দাদাৰ কাৰণে গোটেইখিনি দেখোন সন্তান আমিবোৰ কৈ থৈ যোৱা নাই চবৰে আমি চবৰে অভিভাৱক আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল বহুত দায়িত্ব হ'ল তাৰপিছত আৰু মই প্ৰগ্ৰেমবিলাকত যাব ধৰিলো মই এই চাউণ্ড বক্স কিবা কামবিলাক এটা ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো বা এই ঘৰত পাপুৰ কাৰণে মানে তেতেল পাপুৰ গা চা ভালে আছিলে তেতিয়া আকৌ ল'ৰা এটা আনিলো তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গ'লো আচ্ছা সেইখিনি সময়ত আমি দেখোঁ নহয় ষ্টেজত মই সেইবিলাক কাম কৰিব ধৰিলো দাদাৰ বেগটো লৈ যাওঁ দাদা কি পিন্ধিব তেতিয়াহ'লে মোৰ অকল দাদাৰ ৰিক্সটো থাকে মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব কাপোৰ কেনেকৈ পিন্ধিব বৌ কওঁ বৌ এইটো পিন্ধিব কৰি ধুনীয়াকে আৰু বিহু দিনা হ'লে আমাৰ একদম পুৰা কি ক'ম আৰু মানে কি পিন্ধিব কি নাই দাদাৰ ঢেৰ গান আছে এনেও সকলো গানেই প্ৰিয় তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু যিহেতু আমি ষ্টেজৰ কথা পাতি আছো কোনটো গালে ভাল লাগি যায় বেছি মই আগত দাদাৰ গানহে শুনিছিলো আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই মানে প্ৰতিটো কথা এইবিলাক কিবা আগত অকল এনে শুনিছিলো মানে ইমান মন দিয়ে শুনা নাছিলো এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে অৰুণ এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই এই গোটেইটো অসমীয়াৰ লগত হৈছে আগতে গানবোৰ আৰু আটাইতকৈ ডাঙৰ কথা দাদাই এঠাইত কৈ গৈছিলে মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে এনেই ভাল পায় মানে যিটো ভাল লগা এটা পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি ক'ত প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয় সেইটো তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া কোনকেইটা গান ঢেৰ গান আছে তো মই কি বুলি ক'ম আপোনাক মই ভাল পোৱা মোৰ গান মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলো কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ নাই হাত কাটি তোমাক নাপালো সেইটো মৰি যাওঁ ঠিক বহুত দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা একদম বেলেগ দাড়ি চুলি একদম দাড়ি ষ্টাইলটো বেলেগ আছিলে বেলেগ বেলেগ কৰি থাকে আৰু মই দাদাৰতো ক'ৰবাত যদি বেনাৰো লাগি থাকে মই ৰাতি চুৰ কৰিবলৈ যাওঁ বা মই মানে সেইটো মই বনাই থৈ দিওঁ সেইটো মই চাওঁ দিনত ঘূৰো মোৰ প্ৰতিটো কিতাপতো আছিলে দাদাৰ স্কুলত মোক মাষ্টনীয়ে মাৰে কিতাপতে যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ যাৰ ঘৰত আছিলো যাক ভাল পোৱা যায় সেইটো কৰা যায় তেতিয়াৰ পৰা মোৰ প্ৰতিটো দাদাৰে আছিলে মানে যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো অৰুণ মোক এটা কথা জানিব মন গৈছে দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু দাদাৰ এটা কথা আছে আজিলে মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছো দাদা মোক চৰি দাদা বেয়া নাপাব দাদা মানে যেতিয়া খং উঠে তেতিয়া এটা গান এটা গাই থাকে বা মেৰে প্যাৰে বন্ধু মেৰে নেট এনেকৈ টাইপৰ গাই কিশোৰ কুমাৰে গোৱা গানটো নেকি নাজানো অকল দাদা এনেকৈ গাই থাকে তাৰপিছত মই আমাৰ মানুহ আমাৰ যোনবিলাক আছে তেতিয়া ছিগনেল দিওঁ আজি কিবা এটা দিগদাৰ আছে হয় নেকি তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলোঁ জুৰি আছিলে জুৰি বা বৌ আছিলে তাৰপিছত কমল দা আছিলে আমাৰ লগত বৌৰ লগত কষ্টিউমত কাম কৰে কমল দা আছিলে তেতিয়া মই কমল দাক কৈছোঁ যে কমল দা আজি কিবা এটা হ'ব পাৰে কিয় মই ক'লোঁ দাদা আজি এইটো গান গাই আছিলে আহি থাকোঁতে আমাৰ এক্সিডেণ্ট হৈছিলে গাড়ীখন বৌ গাড়ীখন মই সেইটো বহুত মানে দাদাক চাই থাকোঁ মানে সেইটো মানে হয়তো দাদাই কিবা এটা ফিল কৰে নাজানো খং উঠা বুলিও নহয় দাদাই চাগে কিবা এটা অস্বাভাৱিকতা এটা ফিল কৰিলে দাদাই এই গানটো ওলায় মই মানে দাদাক চাই থাকোঁ মানে গম পাওঁ মানে সেইটো শব্দত মানে সেইটো কিমান দিনৰ পিছত তুমি অনুভৱ কেইটা ঘটনাত তেনেকুৱা অনুভৱ কৰিছা প্ৰায় দেখিছোঁ সেইদিনা এক্সিডেণ্ট হৈছে আৰু এনেই আৰু এটা দেখিছিলোঁ তোমাৰ আমি তেজপুৰত কৰিব পৰা আহি আছিলোঁ কি নগাঁৱলৈ আহি আছিলোঁ তেজপুৰত শ্বুটিং আছিলে আমাৰ কাঞ্চনজংঘা তেতিয়া আহি থাকোঁতে তেতিয়াও মানে গাড়ীতে কিবা এটা সিদ্ধাৰে কিবা ফোন কৰি আছিলে মানে তেতিয়া আমাৰ বড়ো আছিলে ন কোনোবা এটা আছিলে বড়োদা আছিলে ন কোনোবা ফোন কৰি আছিলে মানে দেৰি হৈছিলে তাক গালি পাৰিছিলে নেকি কিবা প্ৰগ্ৰেম এটাত কাক সিদ্ধাৰক মানে কমিটি মানুহে পুৰা গালি মানে অকণমান খেলি মেলি কিবা এটা হৈছিলে তেতিয়া দাদাই মানে খং উঠিছিলে মানে তেতিয়াও মই গাড়ী পিছফালে বহি আছিলোঁ তেতিয়া আহি থাকোঁতে তেতিয়া এই আপুনি দেখা পাইছিলে কিবা এক্সিডেণ্ট এটা যে দাদা যে মানুহবিলাক উঠাই যে
ভিডিঅ' এটা দেখিছিলো মানে এইটো মই অকল জানো, মানে মোক ক'বলৈ মানে অলপ ভয় লাগে মোৰ সেইটো কথা। আচ্ছা, সেইটো কিবা এটা অকমান হিণ্ট এটা দিয়ে মানে ন দাদা? কিবা সেইটো চাগে দাদাৰ নিজাকে ওলাই দিয়ে এই কথাটো। এনেও দাদাৰ লগত কথাবোৰ পিছলৈ আমি গম পোৱা হৈছো যে দাদাৰ এটা দৈবিক শক্তি আছিলে, মানে সেইটো দাদাই ভিতৰৰ পৰা অনুভৱ কৰিলেও দাদাই একদম সহজ সৰল মানুহজনৰ দৰে আছিলে, কিন্তু দাদাৰ ভিতৰত অদ্ভুত শক্তি এটা আমি আছিলে। চিনি নাপালো বা এইটো জীৱনত চাওক, আপুনি কৃষ্ণ ভগৱানক দেখা পাইছে নাই পোৱা? নাই পোৱা, যেনেকে আমি দেখা পাইছে নাই পোৱা? কলিযুগত আমাৰ কৃষ্ণ দাদাই আছিল। কৃষ্ণ। আৰু মই ভাবো যিমান হওক ল'ৰা ছোৱালী দাদাক দেখা পালে দেখি কেনেকে হৈ যায়। আমি চিন্তা কৰিব নালাগে যে আৰু 100 বছৰলৈ 200 বছৰলৈ 300 বছৰলৈ থকালৈকে পৃথিৱী দাদাক জীয়াই ৰাখিব প্ৰজন্মৰ পিছত প্ৰজন্মই। বেছি প্ৰেমটো জাগি গৈ আছে দাদাৰ প্ৰতি। জাগিছে হয়, অকল দাদাৰ যোনবিলাক ভাল পোৱা সেই কামবিলাক যদি কৰে মানুহবিলাকে, যদি চিনেমা লাইনৰ মানুহ চিনেমা কৰি দিব লাগিব, গান গোৱা মানুহ গান গাব লাগিব, অকল শুদ্ধকে গাব লাগিব। যেনেকৈ আপুনি হনুমান চালিচাটো গায়, সেইটো ভুলকেতো আপুনি কেতিয়াও নাগাইবা, শুদ্ধ মনে গাব। তো সেই দাদাৰ গানটো যদি শুদ্ধ মনে যদি গায় ভালকে, তাৰো সেই মানুহজনৰো আগবাঢ়িব পাৰিব। দাদাৰ আশীৰ্বাদ আছে। মানে এইটো আমি যদি ভগৱান বুলি মানো, কৰবাত তুমি কৈছিলা সেইদিনা ভগৱান বুলি যদি মানো, তেতিয়াহ'লে হনুমান চালিচাখনটো আমি ভগৱান মানিলে শুদ্ধকে গাওঁ। দাদাৰ গানবোৰ তেতিয়াহ'লে ভগৱান যদি শুদ্ধকে গাব লাগিব। এনে ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে অৰুণ? এইটোতো সাংঘাতিক কথা এটা কৈ দিছা সেইদিনা ইণ্টাৰভিউ এটাত কৈছিলা, মই শুনিছিলো। এইটো ভিতৰৰ পৰা জাগিব লাগিব, কথাটোৱে খুন্দা মাৰিব লাগিব। মানে কাৰোবাক যদি আপুনি ভাল পায়, কাৰোবাক যদি কিবা এটা ভগৱান বুলি ভাবে, তো ভগৱানে আপোনাক কোৱাব ন কথাটো, আপুনি নিজে কেতিয়াও ক'ব নোৱাৰিব।